নমস্কাৰ মই সুদৰ্শন দা ক্ৰছ কাৰেণ্টৰ বিশেষ বুলেটিনলৈ সকলোকে স্বাগতম জনাইছো চলিত লোকসভা নিৰ্বাচনৰ মাজতে আন এক বিপদৰ মুখামুখি হৈছে বদৰুদ্দিন আজমল বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰীত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰাৰ সময়তে এতিয়া বদৰুদ্দিন আজমলৰ সংগত্যাগ কৰিবলৈ সাজু হৈছে 7 গৰাকী বিধায়ক খবৰ অনুসৰি আহিবলগীয়া বিপদৰ কথা ভাবিয়েই AYUDF ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হৈছে দলটোৰ 7 গৰাকী বিধায়ক ইয়াৰ লগতে আজি বুলেটিনত লৈ আহিছো বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিপৰীতে অসমৰ কৃষকৰ বাস্তৱ ছবি বিজেপিৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে যোৱা 10 বছৰে দুগুণ নহল অসমৰ কৃষকৰ আয় বিতং খবৰ লৈ যোৱাৰ পূৰ্বে দিনটোৰ ডাঙৰ খবৰসমূহ জানি লোৱা হওক পুনৰ UPPLৰ এগৰাকী যুৱ নেতাৰ ফটো ভাইৰেল টকাৰ বান্ডিলৰ সৈতে UPPLৰ যুৱ শাখাৰ সাংগঠনিক সম্পাদক মিনি সৰেং ব্ৰহ্মৰ ফটো ভাইৰেল নিখাৰ এজাক বৰষুণতে ডুবিল গুৱাহাটী কৃত্ৰিম বানত ডুবিল সানমাৰী ৰাজগড় আৰু নুনমাটিৰ একাংশ ঠাই আজি অযোধ্যালৈ যাব প্ৰধানমন্ত্ৰী মোদী ৰাম মন্দিৰ দৰ্শন কৰাৰ লগতে অংশ ল'ব এক ৰোড শ্ব'ত আজি গুৱাহাটীত বিজেপিৰ যুৱ মৰ্চাৰ বিশাল বাইক ৰেলী খানাপাৰাৰ পৰা গণেশগুৰি হৈ লতাশিললৈ চলিব এই বাইক ৰেলী আজমলৰ সংগ এৰিব 7 গৰাকী বিধায়কে 2009 চনৰ পৰা ধুবুৰীৰ সাংসদ হিচাপে জয়লাভ কৰি হোৱাৰ পিছত এবাৰ প্ৰথমবাৰলৈ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে AYDF প্ৰধান বদৰুদ্দিন আজমল বিৰোধী ঐক্যমঞ্চৰ মাৰাথন প্ৰচাৰ অভিযানত এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে বদৰুদ্দিন আজমলৰ মুখত স্পষ্ট ৰূপত ফুটি উঠিছে হতাশ আজমলে আনকি সতীৰ্থৰ গাতে হাত তুলিছে আজমলৰ এনে অৱস্থাত এতিয়া শংকিত হৈ পৰিছে AYDFৰ একাংশ বিধায়ক তথা নেতা এখন আখাৰীৰ দৈনিক বাতৰিৰ প্ৰতিবেদন অনুসৰি নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ শংকিত হৈ কংগ্ৰেছত যোগদানৰ বাবে সাজু হৈছে 7 জনকৈ AYDFৰ বিধায়ক লোকসভা নিৰ্বাচনৰ পিছতে 7 জনকৈ বিধায়কে দল ত্যাগ কৰি কংগ্ৰেছত যোগদানৰ সম্ভাৱনা আছে বুলি উল্লেখ পায় বাতৰি কাকতখনত উল্লেখযোগ্য যে বিতৰ্কিত IMDT আইন বাতিলৰ বিৰোধিতাৰে আজমলৰ নেতৃত্বত গঠন হৈছিল AYDF আৰু তাৰ পিছৰে পৰা ধৰ্মীয় সংখ্যালঘুৰ মাজত প্ৰভাৱ বিস্তাৰ কৰি ৰাজ্যৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰি আহিছে AYUDFে সংখ্যালঘুক লৈ ৰাজনীতি কৰিয়ে দলটোৰ সভাপতি আজমলে 2009 2014 আৰু 2019 চনৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে বিজয়ী হৈ আহিছে ইয়াৰ লগতে বিগত বিধানসভা নিৰ্বাচনসমূহতো দলটোৰ কেইবাজনো প্ৰাৰ্থী বিজয়ী হৈ আহিছে কিন্তু ৰাজ্যৰ সংখ্যালঘু ভোটাৰৰ মাজত বিভাজন ঘটাই কাৰ্যত কংগ্ৰেছক হোলঠেকত পেলাই অহা AYDF এইবাৰ প্ৰথমবাৰৰ বাবে সন্মুখীন হৈছে তীব্ৰ প্ৰত্যাহ্বানৰ বিশেষকৈ AYDF আৰু বিজেপিৰ মাজত গোপন বুজাবুজি থকা বুলি বিভিন্নজনে মুকলিকৈ অভিযোগ উত্থাপন কৰিবলৈ লোৱাৰ ফলত হোলঠেকত পৰিছে আজমল আৰু পৰিণতিত দলটোৰ প্ৰতি শেহতীয়াকৈ মোহভংগ ঘটিছে সৰহসংখ্যক সংখ্যালঘু জনতাৰ ইয়াৰ স্পষ্ট প্ৰতিফলন ঘটিছে এইবাৰৰ লোকসভা নিৰ্বাচনত ইতিমধ্যে ভোটগ্ৰহণ সম্পন্ন হৈ যোৱা নগাঁও কৰিমগঞ্জ সমষ্টিৰ সংখ্যালঘু ৰাইজে AYDFৰ পৰিৱৰ্তে কংগ্ৰেছৰ পক্ষত থকা বুলি চৰ্চা চলিছিল এতিয়া অনুৰূপ দৃশ্য পৰিলক্ষিত হৈছে অহা 7 মেত ভোটগ্ৰহণ হ'বলগীয়া ধুবুৰী সমষ্টিটো পূৰ্বৰ 3বাৰৰ দৰে এইবাৰো আজমলে অনায়াসে বিজয়ী হ'ব বুলি পূৰ্বানুমান কৰা হৈছিল যদিও সমষ্টিটোত এতিয়া নিৰ্বাচনী যুঁজৰ ছবিখন সলনি হৈছে কংগ্ৰেছ তথা সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে প্ৰত্যাহ্বান নমাই আনিছে আজমলৰ সন্মুখত ৰাজ্যৰ বিভিন্ন প্ৰান্তত AYDFৰ প্ৰতি সংখ্যালঘু ভোটাৰৰ মোহভংগ হোৱাৰ কথা অনুমান কৰিয়ে আজমলৰ দলটোৰ 7 জনকৈ বিধায়কে চলাইছে কংগ্ৰেছমুখী হোৱাৰ প্ৰতিশ্ৰুতি নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ শংকিত এইসকল বিধায়কে কংগ্ৰেছৰ নেতৃত্বৰ লগতে যোগাযোগ কৰা বুলিও জানিব পৰা গৈছে কাকতখনৰ প্ৰতিবেদন অনুসৰি অকল 7 জন বিধায়কে নহয় AYDFৰ আন একাংশ নেতায়ো কংগ্ৰেছত যোগদানৰ বাবে মন মেলিছে সংখ্যালঘু ভোটাৰৰ সমৰ্থনক সম্বল হিচাপে লৈ ৰাজনীতি কৰি অহা AYDFৰ প্ৰতি সংখ্যালঘু ৰাইজৰ মোহভংগ হোৱাৰ পিছতে কাৰ্যত দলটোৰ অভ্যন্তৰত বিৰাজ কৰিছে এনে পৰিস্থিতি অৱশ্যে AYDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে এই তথ্যৰ কোনো ভিত্তি নাই বুলি উল্লেখ কৰিছে কিন্তু যদিহে এআই সঁচা হয় তেন্তে লোকসভা নিৰ্বাচনৰ পিছতে সলনি হ'ব ৰাজ্যৰ ৰাজনীতি 10 বছৰতো দুগুণ নহল অসমৰ কৃষকৰ আয় 2014 আৰু 2019 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপি দলৰ এটি প্ৰধান শ্লোগান আছিল যে কৃষকৰ আয় দুগুণ কৰা হ'ব 10 বছৰ পাৰ হৈ যোৱাৰ পাছতো সেই প্ৰতিশ্ৰুতি হৈ ৰল কৃষকৰ আয় দুগুণ কৰাটো দূৰৰে কথা এইবাৰৰ নিৰ্বাচনত কৃষকৰ আয়ৰ উল্লেখ পৰ্যন্ত নকৰিলে শাসনাধিষ্ঠিত বিজেপিয়ে
এই সন্দৰ্ভত আজি স্বাধীনত প্ৰকাশ পাইছে এক বিস্তৃত প্ৰতিবেদন। স্বাধীনৰ প্ৰতিবেদন অনুসৰি বিগত সময়ত দেশৰ কৃষকৰ আয় মাত্ৰ 59% বৃদ্ধি হৈছে। ভাৰত চৰকাৰৰ তথ্য অনুসৰি 2012-13 বৰ্ষত কৃষকৰ মাহিলী গড় আয় আছিল 6426 টকা। ইয়াৰ বিপৰীতে শেহতীয়া জৰীপ অনুসৰি কৃষকৰ মাহিলী গড় আয় হৈছে 10218 টকা। এই ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত পৰিস্থিতি আৰু তথৈবচ। অসমত কৃষকৰ আয় আশানুৰূপ ধৰণে বৃদ্ধি নোহোৱাৰ লগতে কৃষক আৰু কৃষিভূমি দুয়োটা কমি আহিছে। স্বাধীনত প্ৰকাশিত এই তথ্য অনুসৰি অসমৰ কৃষকৰ মাহিলী উপাৰ্জন 10675 টকা, যেটো 2014 চনত আছিল প্ৰায় 6500 টকা। অৰ্থাৎ অসমৰ কৃষকৰ অৱস্থাৰ বৰ বেছি পৰিৱৰ্তন হোৱা নাই। ইয়াৰ লগতে একেখিনি কৃষিভূমিত দ্বিতীয় শস্য উৎপাদন কৰিবলৈ আৰু জলসিঞ্চনৰ বাবে যি ব্যৱস্থা কৰা হৈছিল সিও কাৰ্যত সফল নহল। বছৰটোৰ বেছিভাগ সময় অসমৰ কৃষিভূমি উকা হৈয়ে পৰি ৰয়। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসমৰ 10 লাখ হেক্টৰ ভূমিক লক্ষ্য হিচাপে লোৱা হৈছিল। সেই 10 লাখ হেক্টৰ ভূমিত প্ৰতি বছৰে সৰিয়হ, মাহজাতীয় শস্য, মাকৈ আদিৰ খেতি কৰাৰ চিন্তা কৰা হৈছিল। কিন্তু পৰিতাপৰ কথা এই যে 2022-23ত মাত্ৰ 83,000 হেক্টৰ আৰু 2023-24ত মাত্ৰ 1,97,000 হেক্টৰ ভূমিতহে এই খেতি কৰিবলৈ সক্ষম হৈছে। বিশ্ব বেংকৰ অনুমোদনত এপাৰ্টৰ অধীনত অসম চৰকাৰে যি এৰিয়া এক্সপেনশ্যন আঁচনি হাতত লৈছিল সি এনেদৰে শোচনীয়ভাৱে ব্যৰ্থ হয়। এই এপাৰ্টৰ অধীনতে অসমত শালি খেতিৰ পাছত দ্বিতীয়টো খেতি কৰাৰ চিন্তা কৰা হৈছিল। অসমত ব্যক্তিগত প্ৰচেষ্টাত 11,22,563 হেক্টৰ ভূমিত 2 তৰপীয়া কৃষি কৰা হয়। গতিকে প্ৰশ্ন উঠিছে যে অসম চৰকাৰৰ পৰিকল্পনা বিফল হোৱাৰ আঁৰৰ কাৰণ অনিহা নে ব্যক্তিগত খণ্ডক অগ্ৰাধিকাৰ দিয়াটো। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক প্ৰশ্ন সোধাত নানা বাৰে বিংকৰা যুক্তি দিয়া হয়। অসমৰ কিছু অঞ্চল 2 তৰপীয়া খেতিৰ ক্ষেত্ৰত পিছপৰি আছে বুলি কৈয়ে দায় সামৰাৰ চেষ্টা কৰে ৰাজ্য চৰকাৰে। তেওঁলোকৰ দাবী যে অসমৰ কৃষকৰ আয় বৃদ্ধি কৰিবলৈ অসম চৰকাৰে ধান, সৰিয়হ, মিলেট আদি ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰা ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰি আহিছে। কিন্তু প্ৰকৃততে এই কামৰ বাবে নিৰ্ধাৰণ কৰা অসম চৰকাৰৰ 6টা সংস্থাই 2021 চনত 10 লাখ মেট্ৰিক টনৰ লক্ষ্য লৈছিল। কিন্তু তাৰে মাত্ৰ 5.6 লাখ, 2022-23ত 10.8 লাখ মেট্ৰিক টনৰ লক্ষ্যৰ বিপৰীতে মাত্ৰ 5.9 লাখ মেট্ৰিক টনহে ক্ৰয় কৰে ন্যূনতম সমৰ্থন মূল্যত। নিজৰ লক্ষ্যৰ পৰা শতযোজন দূৰত ৰৈ যোৱা বাবে লজ্জাজনকভাৱে 2023-24 চনত অসম চৰকাৰে খাৰিফ শস্য ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰে মাত্ৰ 7,01,200 টন। জলসিঞ্চনৰ ক্ষেত্ৰতো এপাচি শাকত এটা জালুক সদৃশ অৱস্থা হৈছে অসমত। ৰাজ্যখনত খেতি কৰা মাটি আছে 26.99 লাখ হেক্টৰ, কিন্তু জলসিঞ্চনৰ সুবিধা আছে মাত্ৰ 2.6 লাখ হেক্টৰতহে। বিভাগীয় তথ্যৰ মতে ৰাজ্যখনৰ 27 লাখ হেক্টৰত খেতি কৰা হয় যদিও জলসিঞ্চন বিভাগে মাত্ৰ 10.65 লাখ হেক্টৰতহে জলসিঞ্চনৰ সুবিধাৰ সৃষ্টি কৰিছে। পিছে সুবিধাৰ সৃষ্টি কৰিলেও প্ৰকৃততে জলসিঞ্চন দি থকা ভূমিৰ পৰিমাণ মাত্ৰ 2.6 লাখ হেক্টৰহে। গতিকে অসমৰ কৃষকৰ আয় দুগুণ হ'ব ক'ৰ পৰা? ইফালে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাটো চূড়ান্তভাৱে বঞ্চিত হৈছে অসমৰ কৃষক। 2023 চনৰ শস্য বীমাৰ ক্ষতিপূৰণ এতিয়াও পাবলৈ বাকী। বৰ্ষটোত অসমৰ কৃষকৰ হৈ ক্ৰমে ৰবি শস্যত 109.08 কোটি আৰু খাৰিফ শস্যৰ বাবে 89.28 কোটি টকা প্ৰিমিয়াম দিয়া হৈছে। 2022ত ৰবি শস্যৰ বাবে 87.71 কোটি টকা প্ৰিমিয়াম দি ক্ষতিপূৰণ লাভ কৰিছে মাত্ৰ 3.07 কোটি আৰু খাৰিফ শস্যৰ বাবে 74.19 কোটি টকাৰ বিপৰীতে প্ৰিমিয়াম দি ক্ষতিপূৰণ লাভ কৰিছে মাত্ৰ 8.25 কোটি টকাহে। এয়া কেৱল এক উদাহৰণহে। গতিকে সামগ্ৰিকভাৱে অসমৰ খেতিৰ পৰিৱেশ আৰু কৃষকৰ অৱস্থা কল্পনা কৰি চাওক। গতিকে অসমৰ কৃষকৰ আয় দুগুণ নোহোৱাটোৱে স্বাভাৱিক। দেৱেগৌড়াৰ বিধায়ক পুত্ৰক গ্ৰেপ্তাৰ। প্ৰজ্জ্বল ৰেৱান্নাৰ নাৰী নিৰ্যাতনৰ ঘটনাই দেশ উত্তাল কৰি ৰখাৰ সময়তে শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰজ্জ্বলৰ পিতৃ তথা জেডিএছৰ বিধায়ক HD ৰেৱান্নাক। নাৰী অপহৰণৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে HD ৰেৱান্নাক। উল্লেখ্য যে শেহতীয়াকৈ ৰেৱান্নাৰ ফাৰ্ম হাউচত কৰ্মৰত এগৰাকী মহিলাক ৰেৱান্নাই অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে। মহিলাগৰাকীৰ পৰিয়ালৰ তথ্য অনুসৰি 55 বছৰীয়া মহিলাগৰাকীয়ে ৰেৱান্নাৰ হাছানস্থিত ঘৰত কৰ্মৰত আছিল। প্ৰজ্জ্বল ৰেৱান্নাৰ দ্বাৰা নিৰ্যাতিত হৈছিল মহিলাগৰাকীও। প্ৰজ্জ্বল ৰেৱান্নাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে 29 এপ্ৰিলৰ নিশা মহিলাগৰাকীক মাতি পঠিওৱা হয় ৰেৱান্নাৰ ঘৰলৈ।
পৰিয়ালৰ তথ্যমতে এখন স্প্লেণ্ডাৰ বাইকত উঠি ৰেৱান্নাৰ পুৰণি ঘৰলৈ ৰাওনা হয় মহিলাগৰাকী কিন্তু সেই তেতিয়াৰ পৰা এতিয়ালৈকে পৰিয়ালৰ লোকে পোৱা নাই মহিলাগৰাকীৰ কোনো সংসূত্ৰ পৰিয়ালৰ অভিযোগ অনুসৰি প্ৰজ্জ্বল ৰেৱান্নাই 55 বছৰীয়া মহিলাগৰাকীকো নিৰ্যাতন চলাইছিল আৰু এতিয়া মহিলাগৰাকীয়ে সাক্ষী দিব বুলিয়ে ৰেৱান্নাৰ পৰিয়ালে মহিলাগৰাকীক অপহৰণ কৰা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে ইয়াৰ পিছতে মহিলাগৰাকীৰ পৰিয়ালে কাকচাপে আৰক্ষীৰ কেআৰ নাগাৰা আৰক্ষী চকীত পৰিয়ালৰ লোকে ৰুজু কৰে গোচৰ এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰজ্জ্বল ৰেৱান্নাৰ বিধায়ক পিতৃক লগতে প্ৰজ্জ্বল ৰেৱান্নাৰ বিৰুদ্ধেও জাৰি কৰা হৈছে ব্লু কৰ্ণাৰ জাননী আৰক্ষীৰ তথ্য অনুসৰি পুত্ৰ প্ৰজ্জ্বলৰ লগতে এইচডি ৰেৱান্নাও জড়িত আছিল নাৰী নিৰ্যাতনৰ ঘটনাত এনে ক্ষেত্ৰত আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব অধিক তথ্য গতিকে স্বাভাৱিকতে ভাৰতৰ ৰাজনীতিৰ বতা এতিয়া অধিক গৰম হোৱা পৰিলক্ষিত হৈছে আৰু পৰৱৰ্তী সময়ত প্ৰজ্জ্বল ৰেৱান্নাক গ্ৰেপ্তাৰ কৰিব পৰা হয় নে নহয় সেয়াও আমি গম পাম আজিৰ ক্ৰছ কাৰেণ্টৰ বিশেষ বুলেটিনত ইখিনিয়ে খবৰ আছিল আপোনালোকে চাই থাকিব দা ক্ৰছ কাৰেণ্ট মই সুদৰ্শন কৌশিক শৰ্মাই বিদায় মাগিছোঁ